অসম আৰু অৰুণাচল সীমান্তৰ এটা চিৰুচা এটা পিকনিকস্থলী। এই পিকনিকস্থলীত বিভিন্ন অসমৰ চুকে কোণৰ পৰা ইয়াত পিকনিক খাবৰ কাৰণে আগন্তুকো আহিছে আৰু ভৱিষ্যতে আহিবৰ কাৰণে আমি কামনা কৰোঁ। অহা নতুন বছৰত যাতে ৰাইজে ইয়াত পিকনিক খাবৰ কাৰণে আহি ইয়াত উপভোগ কৰক। ইয়াৰ এটা কমিটি আছে, যিটো কমিটিয়ে ইয়াৰ নিৰাপত্তা আৰু সুৰক্ষা আৰু পৰিষ্কাৰৰ ক্ষেত্ৰত যিখিনি ভূমিকা অৰিহণা যোগাই আহিছে, তাৰ বিনিময়ে এটা সাধাৰণ এটা বৰঙণি গাড়ীবিলাকৰ পৰা লোৱা হয়, যিটো বৰঙণিয়ে তেওঁলোকে এই চাফ চিকুণ আৰু দেখা মেলাৰ ক্ষেত্ৰত খৰচ কৰে, পৰিষ্কাৰৰ ক্ষেত্ৰত। গতিকে মই ৰাইজক জনাওঁ যে ইয়াত এটা কথা হৈছে যে ইয়াত মাদক দ্ৰব্য নিষেধ। যদি কোনো চালকে মাদক দ্ৰব্য খাই গাড়ী চালন কৰে, তেওঁৰ এটা বিহিত ব্যৱস্থা লোৱা হয়।